এই দেখলি মাষ্টৰ এনে হলি গলতেও পঢ়াত টেবুলক নিবা নৰো আজি আৰু মাষ্টৰনি থাকা গম পায় পঢ়াৰ খুব দেখছা যাৰ আটাহত গল ফালিহে যাব আই চলিয়াত অলপ মনে মনে পঢ়িবা নৰা হা এতিয়া যে আমি কথা পাতি আছো শুনছা নাই মনে মনে পঢ়ি থাক এই মাষ্টৰ আমাৰ ঘৰত থাকাই ভাল হ'ব নেকি আমাৰ চলিতাৰো অলপ কিবা লাইন লাগি যদি লাগক দে না কি আৰু এনেওতো আমাৰ এতে ঘৰত থাকিলেও একো অসুবিধা নাই কোৰ কি কথা কয় এই মানে মোক কি বুলি ক'ব বোলো হেডমাষ্টৰৰ একো দায়িত্ব নাই তাতে মোৰতো আৰু একো ভেজাল নাই চাহ চলি নহ'ব শান্তিত থাকিব পাৰিব তাতে ভয় বুজছা ইনুৰ নাম শুনি পাগল হৈ আছে বোলো ইনুক লৈ যাব লাগে সেইটো হৈ দেচোন তোৰো চলি বুলি কিবা এটা হলি ভাল আছিলে কিন্তু হ'ব কিনকে মাজমূলতে তাই বাজাতি দি ওলাল না হলেও দেখা থানা নালগে দে ভাই কোৰ কি কথা কয় এই মানে মোৰ ল'ৰা ছোৱালী নাই নহয় আকৌ তাতে তুমি বৰ শান্তিত থাকিব পাৰিবা আকৌ তাৰ মানে আপোনাৰ বাইদেউ কি অকলে থাকে নেকি এতিয়া তুমি গ'লে লগ হ'ব আকৌ ঠিক আছে বাৰু হ'ব দিয়ক মই তাতেই থাকিম তেতিয়া আমি স্কুলৰ কথা আলোচনাও কৰিব পাৰিম আকৌ হয় পিছে তোত তাইবা আৰু এইটো কথা মানি লৈ না নলৈবা তেওঁক বেলেগে নাচ দিলেও মই কিন্তু ভালকে জানো ভাই এওঁ যোৱাৰ পিছত দুদিন থাকিয়ে যদি তাৰ পে দাৰুবা লগা হয় আৰু মোৰ কি কথা কয় এই সেইখন মোৰ ঘৰ হা তাতে মই যি কম সেয়ে হ'ব তাইৰ কথা মতে মই চলিম কোৰ কি কথা কয় তাত যদি কিবা অসুবিধা হয় ছাৰ তেতিয়াহ'লে নালাগে দিয়ক মই ইয়াতে এডজাষ্ট কৰি ল'ম নগেন মাষ্টৰে মালটো ঘৰলৈ লৈ যায় নেকি যি মাল দেখিলে থাকবা নবিতাই কিহৰ ফাঁচাৰ ফুচুৰত ধৰিলিয়ে মাত বোলেচোন নাই নামটা কিয়া মাতিম ৰ কোন কিয়াবা আহিল আৰু মটৰটো ঘন নামটা কিয়া মুঠুৰাকা ৰ ঘৰত কোনো নাই কিজানি তাকে ঘনকাই কোনিয়ে বাজাৰ পৰা যে আটা পাৰি মৰবা ধৰছা ঘৰত লাগি আহিবা নৰা মই ভাবি হা মথুৰা তই হে মইতো মাতটো চিনিয়ে পোৱা নাছিলো আছো না ইফালে আছো মস্ত ডাঙৰ কথা এটা হৈছিল চিত্তেৰ পৰা ইমান এটা পাৰি আছা সেইকেইটা ওলাই আহিবা পৰা নাই কিহৰ বা ফুচফুচ কেমেল পাতছি নতুন মাষ্টাৰনী এটা আহিছে আই মাষ্টৰে যে কি কৰবা বাকী নাই ইতাই ৰাতিখন ঘৰক নিবা ওলছি দিনে পোহৰে নিবা কাৰণে কিয় সাহস নহল আৰু আপিটো ঠগা দেখা পাই মাষ্টৰ এগাত ততে নহৈছে নিলেই মই বয়া নাপাওঁ কিন্তু কিবা এটা যি হ'ব সেইটো খাটাং মই থাকা বুলি নাপাবি বুজিছা না যা ওলাই যা কিয় ক'বা নালাগে পিছত বুজে কম নহয় যা কোনিয়ে কেইটা কিয় আহিছা নো মই ৰবা মথুৰা কোনোবা বেয়া মানুহ আহিছে নেকি পঢ়া থাকা আমাৰ গাঁৱত কিছুমান বয়া মানুহ আছে আকৌ তাৰে আটাইতকৈ বয়া মানুহজনে আহিছে তোমাক কিবা কথা সুধিব পাৰে সুধিলেই ক'বা ছাৰৰ বাহিৰে মই কাৰো কথাই নুশুনো ছাৰ বেয়া মানুহ যদি মই আকৌ কিয় ওলাই যাম মোৰ টোপনি ধৰিছে বুলি ক'ব এন্তে মোৰ লগতে আহিছি মাষ্টৰক মাতা বুলি কওঁ আৰু লোকে লাভ নাই মই যোৱাৰ আগতে আমাৰ তাই যাই পেলাই গোটেই মহাভাৰতখন গাইছে স্কুটি দিছি এতিয়া দুকে মাতিছি মথুৰে দুকে ইনুক আকৌ কিয় মাতিছে মোক মাতিলেই হ'বনে মই টোপনি যোৱা বুলি ক'ম তোক নেহা বুলি কবি যা কিয় ক'ব লাগে মই আৰু মই মিছা কথা ক'ব নোৱাৰো তুমিও মাষ্টৰনী মানুহ এনেকে মিছা মাতিব নাপে নহয় মানে নাপয়তো নাপায় এংকে মাতি আছো শুনা নাছিল নেকি কিবা ভাবি আছিলো কিয়া তাই আহিছিল নেকি তাই কোন তাই আপিটো আপি ক'ৰ আপিয়ে মাষ্টৰে দেখোন ঘৰক লগি আনিম বুলি কৈছিল কি আতিগুৰি নহকে কথাগিলা কৈ আছায়ে আপি ঘৰক আনব ক'ৰ আপি কি আপুনি শুনাই নাই চাৰিওফালে গাঁওখনত একেবাৰে ঢৌ উঠছি আমাৰ স্কুলত
এটা মস্ত থৌগা পিটেত মাষ্টাৰনী হৈ আহিছি উজানৰ আপি আজি মাষ্টৰে গধূলাক লাগি ৰখি আছিল আৰু মোক দেখোন আপোনালোকৰ ঘৰক লাগি আনিম বুলি কৈছিল কি আপি এটা আনিম বুলি কৰ সাহস পালা আৰু মোকতো আপি বুলি কোৱা নাই তে কি বুলি কৈছিল স্কুলত মাষ্টৰ এটা আহিব বুলি কৈছিল মই আপা বুলি ভাবছো আপনিও যে আৰু এনকে ঘৰত সোমাই থাকলি এই খবৰ গিলাখান কেনেকে পাব দিয়ক কটাই গাঙত ঢৌ উঠছি উজানৰ আপি লিখিত কয় চলি মেখা পাকলা উঠছি মাষ্টৰে আনো বুলি কলিও আনবা নেদব হেলা আপিৰ আকৌ বিশ্বাস নাই আকলাই আকলাই তাৰ পৰা আহিছি ঘৰৰ মানুহ এটাও লগত অহা নাই আমাৰ এৰে আপি এটা এনকে যাং বুলি যাবা পাৰব আৰু সেইটো আপিয়ে আনিম বুলি মাষ্টৰে সঁচাই কৈছি না চলিৰ মূৰত ধৰি অপাত খাইছো মিছা কোৱা মোৰ নাংমানো অভ্যাস নাই তুমি হেডমাষ্টাৰ কিন্তু সব সিদ্ধান্ত লৰ অধিকাৰ তোমাৰ নাই স্কুলৰ যিকোনো কথাত তুমি আমাক নুসুধাকে লৰ সাহস ক'ত পালা হা একদম ৰাইট কথা কৈছে এইটো মই স্কুলত নিবাই খোজা নাছিলো তাইহে মালখান চাওঁ কৈ থকাৰ কাৰণে লৈ গৈছিলো হাও কিয় আহিবা ৰচ্ছা তাহাত তাতে স্কুলক মাল বুলি কয় আৰু আমাৰ এতে মাষ্টৰে চলি পঢ়ক চলি জন্ম দিয়া বুলি কয় ইটা মাষ্টৰ নি মিলি চলি জন্ম দিয়াৰ কাৰণে সাজু কি ইমান অসভ্য কথা কি কথা কহাবি ঐ মথুৰা মই লাজতে মৰি যাওঁ হেন পাইছো আমাৰ মাষ্টৰে এগলাখান কথা কয় কোন কি কথা কোৱা হা এলা কথা মোৰ মুখৰ পৰা নলয় মই মিছা কথা কোৱা মানুহ নহয় আপনি মাতি আনো যতপত লগোৱা তই আৰু কি হয় যতপত লগাইছে আপনি ইটা মই ভাঙিহে এৰিম বাহিৰৰ পৰাই আপি চলি এটা আমাৰ স্কুলত তেটোৰ মাষ্টৰনী হৈছি মাষ্টৰে এগলাখান কথা ক'ব নালাগিছিল নহয় নালাগেতো মানে মাষ্টৰনীটো অহাৰ লগে লগে ছাৰে দাদাক খবৰ দিব লাগছিলতো হয় না নহয় কাৰণ আপুনি হৈছে মেনেজিং কমিটিৰ মেইন মানুহ হা আৰু মেনেজিং কমিটিক খবৰ দিয়াটো আপোনাৰ দায়িত্ব আছিল মেনেজিং কমিটিৰ মতে আপুনি আগবাঢ়িব লাগিছিল মইনো কল্লো কি হা জইন কৰবা আহিলিতো জইন কৰবা দিবাই লাগব জইন কৰবা নালাগে বুলি মই কোৱা নাই মই ক'বা খুজিছো যে মেনেজিং কমিটিক আগত ৰাখি জইন কৰাটো আপোনাৰ এটা ডিউটি আছিল দিয়কচোন তাৰ ছোৱালী মানুহ এটা গাঁৱত আহিছে তাই কি খাব ক'ত থাকব খেলাখান আলোচনা কৰবা আহি আপুনি ঘৰত ৰাখা আৰু তাত মাই আহোম হল গাঁৱৰ মেইন মানুহ ই সম্পৰ্কত মোৰ ভাজ্যা চলি দে মাই আহা সঁচা কথাটো ক মানে আপুনি কি কৈছে মই ধৰিব পৰা নাই স্কুলক যেতিয়া হেডমাষ্টৰক কথা দিছিলি তাকে ক চাওক এই দুখৰ ঠাইত মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে আহিছোঁ গতিকে আজিৰে পৰা মানে মালখনৰ দায়িত্ব মোৰো সমানে মই ল'ৰা ছোৱালী বৰ ভাল পাওঁ সেইকাৰণে ছাৰক মই কথা দিছোঁ যে ছাৰ আৰু মই আমি দুয়োজনে মিলি খুব ভালকৈ ল'ৰা ছোৱালী জন্ম দিম আপোনাৰ আৰু কি হ'ল হে মাতবোৰ নহয় দেখোন কি ভাবত পৰি মোৰ আৰু বুজবাৰ বাকী নাইয়ে অনিমা আচলতে দোষ মোৰে মৰদক দোষ দিনো কি লাভ হ'ব চলি পলি জন্ম দিবা নৰা তিৰিক লগি কিমান দিননো মৰম থাকব দেখাত থাকলিও তলে তলে যে কি ভাবি আছে আজি ভালকে বুজি পালো আনক দে মন আছে নিজৰে কৰি লওক মই আইঠেক গুচি যাম নমৰাক লগি আৰু নাহো কথা কক নিলে গাঁৱক দূৰৰ পৰা আপি এটা আহিছে কমবাই নহয় কমবাইতো ৰাখবাই লাগব ৰাখলিয়ে কিবা বিয়া কৰা হ'ব নেকি নহয় দে আপা না আপি গম নাপা বুলি যি মানুহে কৈ গৈছি আৰু আজি যিটো মূৰ্তিত চুলি চুচিছে মোৰ আৰু বুজবাৰ বাকী নাই কাৰ পেটৰ কামাৰ কি কিয় যে কথাটো আপোনাক ক'লো নহয় মইচোন কিবা কোট লগা আনে হয় কানা হবাক লগি আমাৰ আৰু হেগলাখন স্বভাৱ নাই দিয়ক
মোক আৰু বেয়া নাভাবব তোক কিয় বইয়া পাম তইতো তেওঁক ভাল কৰবা নৰা আৰু ইটা যি মই পাৰিম তাকো আশাবাদ দিছোঁ কাপালত যি হাঁঠি আনিছিলোঁ হে কৰ কি গিলাখান কয় দিয়ক সেইটো আপোনাৰ মৰদ আপুনি ঠিকে থাকলি কাৰ সাহস হে বেলেগ আপিৰ ফালে চাবাক লগি আৰু আপুনি যদি ইনাংমান ঢিলে দে আটাই কিয়া চাৰিটাও বিয়া কৰাব পাৰব চ তুমি আমাৰ গাঁৱক আইছ মানে আজিৰ পাই তোমাৰ দায়িত্ব আমাৰ আমাৰ তুমি আমাৰ তোমাৰ বাপে নহয় এই মায়ে দেউতে আৰু এন্থক দাদা বুলি ভাবিব লাগিব বুঝছ না এই তোমাৰ কিবা অসুবিধা হলি আমাক জনাব লাগিব জনালে হ'ল তোমাক ক'ত ৰাখো সেইটো আমি কালি সিদ্ধান্ত ল'ম দিনত আজি তুমি নহ'লে মাষ্টৰৰ ঘৰতে থাকা তোমাক আমাৰ যতীন আৰু ৰবিনে থবা যাব তই যাবি মই আছো নহয় লগত কিয় ঠিক আছে দহিয়ে যাবি হ'ব না চাওক মই ইয়াৰে কথা বতৰা ভালদৰে বুজি নাপাওঁ সেইকাৰণে অজানিতে যদি মই কিবা বেয়া কথা কৈছোঁ তেনেহ'লে মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব নাই নাই তোমাৰ একো ভুল নাই তুমি কিয় তেনেকৈ কৈছা শুনা ই হ'ল আমাৰ গাঁৱৰ এক্সপাৰ্ট ল'ৰা তোমালোকৰ ভাষাই পুৰা জানে কিবা অসুবিধা হ'লি একে ক'বা তুমি ক'বা হ'ব দাদা আপুনি কেৱল মোক ভাষাটো বুজাই দিলেই হ'ল নহ'লে কেতিয়াবাতো মই মুখ মেলি চাই থাকিবলগীয়া হয় আৰু বৰমাৰ ভাষাটোতো মই একেবাৰে বুজিয়েই নাপাওঁ হ'ব আজিৰ পৰা তোমাৰো একদম টেনশ্যন নাই মইতো মানে মিনিমাম মানে এই ধৰা এসপ্তাহমানত ইয়াৰ ভাষা ক'ব পৰা কৰি দিম মই তোমাক তেনেহ'লে আৰু দেৰি কৰিব নালাগে যা অলপ আগদাৰে থৈয়া ব'লা মাই বয়া চয়া পাই নাথাকিবি দে কিবা কৈছো যদি নিজৰ মায়ে কয় বুলি ভাববি দে মাই মানে তোমাক বেয়া পাবলৈ মানা কৰিছে আৰু কিবা কয় যদিও নিজৰ মায়ে কোৱা বুলি ভাবি মাফ কৰি দিব দিছে ব'লা নবীন হ'ব যা পালোৱে দেখোন ইনো হ'বনে আমি তেতিয়াহ'লে আহোঁ বাৰু বাৰু আপোনাৰ নম্বৰটো পালোঁ যেতিয়া এতিয়া মাজে সময়ে ডিষ্টাৰ্ব দি থাকিম মই তোমাৰ ডিষ্টাৰ্ব পাবলৈ বৰ আশাৰে গুড নাইট গুড নাইট ছাৰ পেনটো দকচোন কিয় ভাই তোক আকৌ পেন কিয় লাগে নম্বৰটো নলয় অయ్যো ফিচা হ'ল হে হে এক দুইকেইটাই ভালকে লিখবা নাজনা তাক আৰু সেই ফোন নাম্বাৰ লাগি ঐ হ'ব যা বিনু নহয় ইনু শুভৰাত্ৰি হ'ব যা ঐ শুভৰাত্ৰি মেছেজ কৰিম ইনু মানে তোমাৰ লগত মোৰ অলপ কথা আছে বাৰু বাৰু ঘৰ গৈ কথা পাতিম দিয়ক ঘৰত নহয় ইয়াতে পাতিব লাগিব আকৌ এই ৰাতিখন ৰাস্তাত পতাতকৈ ঘৰত পাতিলেনো কি হয় সেই নহয় হা অলপমান কথা আকৌ সেই মানে আমাৰ বাইদেউৰা এটা বেমাৰ আছে আকৌ ৰাতি খান মস্ত খং উঠে যদি খং কৰি কিবা কয় আকৌ তুমি তোমাৰ বাইদেউ বুলি ভাবি ল'বা দেই আকৌ ইয়াৰ মানুহবোৰক মই বুজি পাইছো ছাৰ মুখত কিবা এটা ক'লেও ভিতৰি বৰ মৰম বৰ স্মাৰ্ট ছোৱালী আকৌ ভিতৰখনত গুৰুত্ব দিবা আকৌ মোৰো ভিতৰ বুলি কথা এটা নাই জানো বলক ছাৰ নগেন মাষ্টৰ তাক আমাৰ স্কুলখনৰ হেডমাষ্টৰ হবা দিয়ে আমি মূৰ্খামিৰ কাম কৰিছো আজি সি আমাক খাতিৰ নকৰা হ'ল আজিহে গম পালো তাৰ এই স্বভাৱটো ইচ্ছা কৰিলে তাক মই ট্ৰেন্সফাৰ কৰিব পাৰো কিন্তু বেয়া লাগে না
তাতে তার তিরিটো হল বাজা হয়তো আজি গলি চলি পুলিৰ মুখে দেখা নাপলাক আকে লগৰ মানুহ দেচোন আপি দেখলি মন চাম্ভেল পাবাৰ গুণ তাৰ আজিক গলি নহল বুঝছা ভাইয়া আপি তোক ৰাখিবা পাৰা মানে এই মাষ্টনি তোক ৰাখিবা পাৰা কাবাৰ ঘৰত ৰুম এটা আছে নেকি চাবিয়ে চাবা লাগব ৰ চাম ৰ ক'ত বা পাওঁ চাবি দে চাম দে জুইকুৰা কিন্তু ভাল হৈছে দেই ভাইয়া পলৰা তিৰিও লৈ যাব ঠাণ্ডাৰ দিনত জুই ভাল